নমস্কাৰ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোন লগা পোচাকযোৰৰ সৈতে মা আৰু মই নামঘৰৰ ফালে গমন কৰিব লৈছোঁ। এতিয়া ভগৱানৰ আশীৰ্বাদ লৈ নামঘৰলৈ প্ৰৱেশ কৰিলোঁ। চাওকচোন এটা কিমান সুন্দৰ পৰিৱেশ। গাঁৱৰ সকলো সৰু সৰু ল'ৰাবোৰক ভাগৱত পঢ়িবলৈ শিকাইছে। এয়া মোৰ মাক অৰ্থাৎ মোৰ মামা বৌ। মামা বৌয়ে নিজৰ মুখখন মোবাইলত দেখি চিনি পোৱা নাই আৰু হাঁহিছে। এয়া মই এনেই কৈছে। এয়া আকৌ হাইলাক কৃষ্ণ। ফ্লাছৰ সলনি যদি গাখীৰ কিবা এটা দি দিয়ে ডাইৰেক্ট কৃষ্ণ। এয়া মোৰ ভতিজা। আমি এটা বস্তু আনিবলৈ গৈ আছোঁ। এয়া মা আৰু বৌয়ে শাক কাটি আছে, কাৰণ খানাটো আমাৰ ঘৰৰ পৰা দিছে যে মায়ে কাম কৰিব লাগিব, নহয় জানো? এয়া খানা আৰু ৰেডি হৈ আছে পূৰা। এয়া পূৰা হামিয়াই আছোঁ। ভাবিছোঁ একাপ চাহ পোৱা নে? হঠাৎ আকৌ একাপ চাহ আহি গ'ল। চাহটো পাই মন খুচি। চাহকাপ খাই মনটো ভাল লাগিল। এয়া আমি পিয়া আনিবলৈ আহিছোঁ নামঘৰলৈ বুলি। এয়া আমাৰ গাঁৱৰ দাদাহঁতে আটা মুঠি আছে, আৰু দাদাহঁতক দেখি মোৰো এটা জুচ উঠি গ'ল। ভাবিলোঁ ময়ো ৰুটি